অবিভক্ত শোণিতপুৰ জিলাৰ বালিজুৰি খ্ৰীষ্টান বস্তিত যোৱা ইংৰাজীৰ ২৭ ডিচেম্বৰ ৰবিবাৰে খেতিয়ক তথা দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি অহা গণেশ চেত্ৰীৰ পত্নী দীপ্তি চেত্ৰীৰ লগত কন্যা ৰশ্মিতা চেত্ৰী আৰু ৰশ্মি চেত্ৰী নিজৰ ঘৰৰ পৰা বিহালী থানাৰ অন্তৰ্গত বাহপাৰী গাঁও নিবাসীৰ পিতৃঘৰলৈ গৈছিল। মানে এইখন যিখন ঘৰৰ আগত আমি বাইকটো দি আছো, এইখন ঘৰৰে বোৱাৰী আপোনাৰ শ্ৰীমান গণেশ চেত্ৰীৰ ধৰ্মপত্নী। তেখেতলোকৰ বুজা পৰাতে গহপুৰ বিহালী স্থিত বৰগাঙৰ বাঁহবাৰী অঞ্চলত তেখেতৰ মাকৰ ঘৰ। সেই মাকৰ ঘৰত যোৱা ২৭ তাৰিখে তেখেতলোকৰ বুজা পৰাত তেখেতলোক তাই ইয়াৰ পৰা দুটি সন্তান, এটি দীপ্তি ক্ষমা কৰিব ৰশ্মিতা আৰু এজনী ৰশ্মি বুলি ৭ বছৰীয়া আৰু ৮ বছৰীয়া দুটি সন্তান, ছোৱালী সন্তান লৈ পেলাই তাই মাকৰ ঘৰলৈ বুলি ওলাই যায় যোৱা ২৭ তাৰিখে। ২৭ তাৰিখে যোৱাৰ পিছত আমি ভাবিলোঁ তাই মাকৰ ঘৰতে আছে, ফোনাফোনো হৈ আছিল, যোগাযোগো হৈ আছিল। যোৱা ৫ তাৰিখে তাই কি কৰিলে, তাৰ পৰা মাকৰ ঘৰৰ পৰা ঘৰলৈ বুলি তাইৰ যিজনী ভনী আছে, ভনীজনীয়ে মানে গাড়ীত উঠাই, বৰগাঙৰ পৰা গাড়ীত উঠাই তাইক আমাৰ বালিজুৰি অভিমুখে গাড়ীত তাইক উঠাই দিয়ে। উঠোৱাৰ পিছত আমি ডেৰটা মানত তাৰ পৰা উঠোৱা আমি খবৰ পাওঁ। তাৰপিছত তাইৰ ভনীয়ে সন্ধিয়া ৰাতি ঠিক ৮টা বজাত তাই ফোন কৰে বাইদেউ ঘৰলৈ আহি পাইছেনে বুলি কওঁতে আমি হতভম্ব হ'লোঁ। চালোঁ আমাৰ ইয়াত এই বোৱাৰীজনী আহি পোৱাই নাই। তাৰপিছত আমি বিভিন্ন আত্মীয় স্বজনক আমি ফোন কৰিলোঁ। ফোন কৰি বুজ লওঁ যিজনী নিৰুদ্দেশ হৈছে দীপ্তি চেত্ৰী, তাই ক'ৰবাত গৈছে নেকি বুলি যদি আমি বুজ লোৱাত আমি তাইক ক'তো পোৱা নাই। আমি ৬ তাৰিখেও নিজৰ আত্মীয়ৰ ঘৰলৈ আমি ফোন কৰিলোঁ, যোগাযোগ সংসূত্ৰ ক'ৰবাত পোৱা যাব নেকি বুলি আমি যোগাযোগ কৰিলোঁ, কিন্তু ক'তো সংসূত্ৰ নোপোৱাত আমি যোৱা ৭ তাৰিখে আমাৰ ইটাখলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ওচৰত গৈ আমি কথাখিনি কৈ এটা এণ্ট্ৰি প্ৰদান কৰিছোঁ। আমি প্ৰশাসনক দাবী জনাইছোঁ অনতিপলমে এই দীপ্তি চেত্ৰী আৰু কণমানি দুটি কন্যা সন্তানৰ উদ্ধাৰ কৰিবলৈ আমি দাবী জনাইছোঁ। আমি স্থানীয় ZPC কিশোৰ দাহালদেৱক, লগতে স্থানীয় যিকেইজন আমাৰ বুদ্ধিজীৱী বয়সস্থ লোক আছে তেখেতলোককো আমি তাইৰ নিৰুদ্দেশৰ খবৰ দি যদি ক'ৰবাত সংসূত্ৰ পোৱা যায় নেকি এইটো বিষয়ে আগজাননী আমি জনাই দিছোঁ। কিবা ডকুমেণ্টছ পাতি নথিপত্ৰ হেৰাইছে? আমি এনে ভিতৰত আমি চাওঁতে আমি এই দুজনী ছোৱালী নিৰুদ্দেশ হৈছে, ছোৱালী আৰু তাইৰ ডকুমেণ্টছ তিনিওজনৰ ডকুমেণ্টছ নাই। ডকুমেণ্টছ বুলি ক'লে আপোনাৰ জন্ম পঞ্জীয়ন, তাৰপিছত আপোনাৰ এই মাইকী মানুহৰ আধাৰ কাৰ্ড, বেংকৰ কিবা ডিটেইলছ চবখিনি তাই লৈ গৈছে। এতিয়া আমি সন্দেহ কৰিবলৈ আমি কোনো ব্যক্তিয়ে নাই ইয়াত। সেই গতিকে আমাৰ সন্দেহৰ আঙুলিটো ক'লৈকো যোৱা নাই। গতিকে আমি পুলিচ প্ৰশাসনক অনতিপলমে এই ছোৱালী দুজনী আৰু বোৱাৰীজনীক উদ্ধাৰ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ নিউজৰ আমাৰ চন্দন শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। আমাৰ এই পিছপৰা অঞ্চলত আহি দীপ্তি চেত্ৰীৰ সন্ধানৰ ক্ষেত্ৰত তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি আমি আশানুবাদী। ধন্যবাদ। সন্ধানহীন খবৰৰ ভিত্তিত অঞ্চলৰ জ্যেষ্ঠ ব্যক্তি জিত বাহাদুৰ চেত্ৰীয়ে ইটাখলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক এখন এজাহাৰ দাখিল কৰে। ইচ্ছুক কোনো সদাশয় ব্যক্তিয়ে যদি সন্ধান পায় তেন্তে 9365609867 নম্বৰত যোগাযোগ কৰিব পাৰিব। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, প্ৰাত টাইম।